2 বছৰ মানে প্ৰথমতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কষ্ট কৰাৰ পিছত প্ৰথমতে নহ'ল, তাৰপিছত আৰু এক বছৰ কোচিং কৰাৰ পিছত এইবাৰ মানে পাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ আঁৰত মোৰ মা দেউতাৰ লগতে মোৰ হোজাইৰ মই আজমল ছুপাৰফৰ্টিৰ যিবিলাক শিক্ষক আছিল, মোক মানে যথেষ্ট কষ্ট কৰিছে তেওঁলোকে, সিহঁতকো ধন্যবাদ জনাইছোঁ আজিৰ মোৰ এই সফলতাৰ আঁৰত। সিহঁতৰো বহুত হাত আছে, লগতে মোৰ মা দেউতাৰো বহুত হাত আছে ইয়াৰ আঁৰত। গতিকে ভাল লাগিছে আজিৰ দিনটো বহুত। সৰুৰে পৰা সপোন আছিল, যেতিয়া স্কুলত আছিলোঁ তেতিয়াৰ পৰা এটা মনত আশা আছিল যে ডাঙৰ হৈ ডক্টৰ হ'ম। গতিকে আজি সেই মানে সপোন সক্ষম হ'বলৈ মানে মোৰ ভালে লাগিছে বহুত। মোৰ আশা মানে পূৰ্ণ হৈছে, লগতে মোৰ মা দেউতাৰ আশাও। মই এতিয়া উত্তীৰ্ণ হৈ কিনে মানে যিমান পাৰোঁ মই দুখীসকলক সহায় কৰিম, ৰাইজক মোৰ যিমান সক্ষম হ'ব মই ভালকৈ সহায় কৰিম আৰু জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰিম। মই বিশেষকৈ মোৰ মা দেউতাকে দিম ধন্যবাদ। তেওঁলোকৰ চেষ্টাৰ বলতেই মই আজি এইখিনি হ'বলৈ সক্ষম হৈছোঁ। মই বহুত আনন্দিত হৈছোঁ আৰু আল্লাহৰ ওচৰত মই দোৱা কৰিছোঁ মোৰ ল'ৰা যেন এজন ভাল চিকিৎসক হৈ গোটেই ৰাইজৰ যেন সেৱা কৰিব পাৰে। মই ভাবিছিলোঁ তাৰমানে সৰুৰে পৰা তাৰ পঢ়াত বহুত ধাউতি আছিল, তাৰমানে অংকুৰৰ পৰাই তাৰমানে লেখা পঢ়াত বহুতে ভাল আছিল। তাৰমানে স্কুলত আপোনাৰ জাতীয় বিদ্যালয়ত দিছিলোঁ প্ৰথমতে, তাতো ফাৰ্ষ্ট থাকিছে প্ৰত্যেক ক্লাছতে প্ৰথম। আৰু তাৰপিছত কয়াকুছি ইউনিক একাডেমীত দিলোঁ, তাতো তাৰমানে প্ৰথমেই আছিল আৰু চেণ্টাৰ হাইষ্ট মাৰ্ক 95.8% লৈ কিনে মানে মেট্ৰিক পাছ কৰিলে। এতিয়া মোৰ ল'ৰাৰো চেষ্টা আছে, আমাৰো আছে, দেউতাৰো আছে। দেউতাও বহুত কষ্ট কৰিছে। আজমল ছুপাৰফৰ্টিৰ শিক্ষকসকলৰ বহুতে অৰিহণা আছে। তেওঁলোকে বিনা পইচাতে মোৰ ল'ৰাক তাৰমানে পঢ়াইছে, তাৰ বাবে মই তেওঁলোককো ধন্যবাদ। আজি সঁচাকৈ আমি উৎফুল্লিত বৰবালাবাসী। এই বৃহৎ অঞ্চলৰ ভিতৰত এই পঞ্চায়তৰ ভিতৰত তেওঁ প্ৰথম চৰকাৰীভাৱে নীট পৰীক্ষাত ছিট পাবলৈ সক্ষম হৈছে। আমি তেওঁক শুভেচ্ছা জনাইছোঁ যে অনাগত দিনত এখেতে এই অঞ্চলৰ হৈ অসমবাসীৰ হৈ ভাৰতবাসীৰ ৰাইজৰ সেৱাৰ কাৰণে তেওঁ যাতে মানৱ সেৱাৰ কাৰণে কাম কৰিব পাৰে, তেওঁক অশেষ আমি অঞ্চলবাসী হিচাপে তেখেতক শুভেচ্ছা জনাইছোঁ। কাৰণ এই পিছপৰা অঞ্চল, এই দৰিদ্ৰ পৰিয়ালৰ পৰা তেখেতে যে ইমান কষ্ট ত্যাগ স্বীকাৰ কৰি ইমানখিনি সফলতাৰে আগুৱাই গৈছে, ইয়াৰ কাৰণে আমি সঁচাকৈ আনন্দিত, গৌৰৱান্বিত। আৰু এই কাৰণে গৌৰৱান্বিত যিহেতু এই বৰবালা বৃহৎ অঞ্চলৰ ভিতৰত তেখেতে প্ৰথম নীট পৰীক্ষা পাবলৈ সক্ষম হৈছে। আমি পিছপৰা অঞ্চলবাসী হিচাপে সঁচাকৈয়ে গৌৰৱান্বিত। সৰু এটা চাকৰি কৰে আৰু দৰিদ্ৰ পৰিয়াল বুলি ক'ব লাগিব, কাৰণ এই দৰিদ্ৰও যে নীট পৰীক্ষাৰ কাৰণে একো হেঙাৰ হ'ব নোৱাৰে, তাৰ এটা দৃষ্টান্ত উদাহৰণ মাহবুবুল হাছান। এখেতে তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সৰুৰ পৰা এখন ভাল তেখেতে ছাত্ৰ হিচাপে পৰিগণিত হৈছে। তেখেতে ভাল ৰিজাল্ট কৰিছিল, কেৰিয়াৰ ভাল, আৰু তেওঁৰ সপোনবোৰ বাস্তৱত পূৰণ হৈছে। পৰম আল্লাহৰ ওচৰত আমিও দোৱা কৰিছোঁ এখেতৰ অনাগত জীৱনত যাতে মানৱ সেৱাৰ কামত ব্ৰতী হৈ সমাজখনৰ লগত নিজৰ পৰিয়ালখনকো তেখেতে আগুৱাই লৈ যাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।